ডিব্ৰুগড় জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাচুৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত বীৰ চিলাৰায় দিৱসত ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ কৰ্মসূৰ্য ডক্টৰ শশীকান্ত শইকীয়াক বীৰ চিলাৰায় বঁটা 2024 প্ৰদান কৰা হয়। উল্লেখ্য যে সাহিত্য সংস্কৃতি সমাজ সেৱাৰ মাজেৰে অধ্যক্ষৰ গুৰু দায়িত্ব পালন কৰি মাজুলীৰ ঐতিহাসিক মাজুলী মহাবিদ্যালয় আৰু ডিব্ৰুগড়ৰ হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ উন্নয়নৰ ধাৰা ত্বৰান্বিত কৰা অধ্যক্ষগৰাকী ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদে ইতিমধ্যে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতেৰে কৰ্মসূৰ্য উপাধি প্ৰদান কৰিছিল। 35খনৰো অধিক গ্ৰন্থ ৰচনা, বিশিষ্ট সাহিত্যিক, স্তম্ভ লেখক, অনেক সন্মান বঁটা আৰু সম্বৰ্ধনাৰে উৎসাহিত কৰা অধ্যক্ষগৰাকীক ডিব্ৰুগড় জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাই প্ৰথমবাৰৰ বাবে বীৰ চিলাৰায় বঁটা 2024 প্ৰদান কৰে। উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বীৰ চিলাৰায় দিৱসৰ প্ৰথম দিনা পতাকা উত্তোলন কৰে সভাপতি দিগন্ত শইকীয়াই। সাংস্কৃতিক পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি বিশ্বজিৎ বৰাই। জিলা সমিতিৰ সম্পাদক প্ৰাঞ্জল দত্তই শ্বহীদ তৰ্পণ কাৰ্যসূচী সম্পন্ন কৰাৰ পাছত বৃক্ষৰোপণ কৰে সাংবাদিক কৰুণা ফুকনে। বিভিন্ন প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে চিলাৰায় সেনাৰ সেনাধ্যক্ষ অজিত নেওগে। বন্তি প্ৰজ্বলনেৰে দ্বিতীয় দিনৰ কাৰ্যসূচীৰ শুভাৰম্ভ হোৱাৰ পাছতে সাংস্কৃতিক শোভাযাত্ৰা আৰু বিয়লিলৈ অনুষ্ঠিত হয় মুকলি সভা। মুকলি সভা উদ্বোধন কৰে কানৈ মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ নৰেন্দ্ৰ মহলাই। অনুষ্ঠানত অধ্যাপক ডক্টৰ ৰাজীৱ হাজৰিকা, অধীক্ষক অভিযন্তা প্ৰশান্ত কুমাৰ শইকীয়া, শিক্ষয়িত্ৰী মঞ্জুলতা সোণোৱাল আৰু বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। বিগত বৰ্ষৰ দৰে এইবাৰো আমি সৰু ডিব্ৰুগড় জিলা কোচ ছাত্ৰ সন্থাই 514তম বিশ্ব মহাবীৰ দিৱস দুদিনীয়া কাৰ্যসূচী আমি আয়োজন কৰিছিলোঁ। আজি দ্বিতীয় দিন। প্ৰথম দিনৰ কাৰ্যসূচী মতে আমাৰ সম্পূৰ্ণ হৈ যোৱাৰ পিছত আজি দ্বিতীয় দিনৰ কাৰ্য কিছু পলম হ'লেও আমাৰ সম্পূৰ্ণৰূপে শোভাযাত্ৰা সম্পূৰ্ণ শেষ কৰাৰ পিছত এতিয়া আমাৰ মুকলি সভা আৰম্ভ হৈছে আৰু এই মুকলি সভাত যিসকল অতিথিক আমি নিমন্ত্ৰণ কৰি আছিলোঁ সকলো আজি এই মুকলি সভাত উপস্থিত আছে। বিশেষকৈ 514তম বিশ্ব মহাবীৰ দিৱস আমাৰ কাৰণে আজি এইটো কাৰণেই বৰ গুৰুত্বপূৰ্ণ। প্ৰথমবাৰৰ কাৰণে বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ নামত আমি চিলাৰায় ট্ৰফি দিবলৈ আগবাঢ়িছোঁ আৰু এই ট্ৰফিটো শিক্ষা আৰু সাংস্কৃতিক জগতত প্ৰভাৱ বিস্তাৰ কৰা ব্যক্তিক আমি দিব বিচাৰিছোঁ আৰু এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি ডক্টৰ শশীকান্ত শইকীয়াদেৱক এই বঁটা প্ৰদান কৰিছোঁ। লগতে যিসকল ৰাইজে আমাক এই অনুষ্ঠানটিত সহায় সহযোগিতাৰ লগতে আজি উপস্থিত থাকি সভাখন আয়োজন কৰাত সহযোগিতা কৰিছে তেখেতলোকক আমি ধন্যবাদ জনাইছোঁ। লগতে আপোনালোকৰ সকলো সংবাদকৰ্মীক আমাৰ পেনৰ পৰা আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।